মোৰটো এনেকুৱাচোন এইফালে তললৈ তেওঁলোকক এই মুহূৰ্তত ৰেহাই দিয়া হৈছে। আপোনাৰ ঘৰ ইয়াত পৰিছে, আমাৰ কি ঘৰ জনাব এই পৰিছে। মুহূৰ্তত কথা? আমাৰ ঘৰটো আজি কিমান দিনৰ পৰা খাজা ঘৰ, এতিয়া ধৰক পুৰণাই হৈ গ'ল। সেইখিনি ঘৰ আজি প্ৰশাসনে তাত ভাঙি দিব বুলি বিচাৰি আছে, ভাঙি আছে এতিয়া বৰ্তমানে। এতিয়া সেইকাৰণত আমি ইয়াতে থিয় হৈ আছোঁ, আমাক যাবও নিদিয়ে। সেইখিনি ঘৰটো মই চালোঁ হয়, আমাৰ ইমান ধুনীয়া এটা ঘৰ আছিল, সেই ঘৰখন আজি ভাঙি দিওঁ। আমাৰ মনতো বহুত দুখ লাগিছে। আজি ঘৰটো ভাঙি দিয়াৰ কাৰণে আমি অহা যোৱা কৰি আছোঁ, ঘৰটো চাই আছোঁ। এতিয়া আজি যাক সোমাব নিদিয়ে, এই ঘৰটোত আমি গ'লোঁ হয়, লাট দেখাটো আমি দেখিলোঁ হয় আজি, কিন্তু প্ৰশাসনে মোক যাব দিয়া নাই। সেইকাৰণত আমি বৰ দুখিত। কেতিয়াবা কিমান দিনৰ পৰা আছিলে বা ক'ৰ পৰা আহিছিলে আপোনালোক? আমি কিমান দিনৰ পৰা আছোঁ আমি নাজানো। আমিতো সৰুৰ পৰা জন্মকৰ্ম আমাৰ ইয়াতে, আমি থাকিলোঁ। আমাৰ দেউতাহঁতে ইয়াতে মৰি গ'ল, আমিও এতিয়া বুঢ়া হ'লোঁ। ইমান দিন আমাৰ ঘৰ চৰ ভঙা নাই, আজিয়ে প্ৰশাসন আহিছে ভাঙি দিব। এতিয়া আশ্ৰয় লৈ আছোঁ আমি এই বালিপুখুৰী। কাগজ পাতি আছিলে নেকি? কাগজ পাতি আছে। আকৌ এইটো গোপচাৰ মাটি বুলি প্ৰশাসনে কৈ আছে। গোপচাৰ মাটি বুলি প্ৰশাসনে কৈ আছে, ইহঁতেবিলাকতো আমি বুজিও নাপাওঁ। ইজিআৰ ভিজিআৰ বুলি কৈ আছে। সৰুৰ পৰা আমি এতিয়া ডাঙৰ দীঘল হৈ বুঢ়া হ'লোঁ, এতিয়া আমি গমেই পোৱা নাই যে এইটো কেনেকুৱা কি মাটি। কিন্তু আমি অহা যোৱা কৰিছোঁ মণ্ডলৰ ওচৰত, কাৰণগড়ৰ ওচৰত, সিহঁতে মানে আমাক মাটি পট্টা কৰি দিয়া নাই। আপোনাৰ নামটো? আমাৰ নামটো আলাফুদ্দিন। এতিয়া কিমানজনীয়া পৰিয়াল আছিলে তাতে আপোনালোক? তাত আমাৰ পৰিয়াল আছিলে 13জন। কি কয় এইখন জেগাখন আপোনাৰ? য'ত মাটি ঘৰ আছিলে জেগা? ঘৰ আছিলে, জেগাখন আছে এতিয়া। কি নাম কয় সেইখন জেগাখন? এইখন জেগাটো ছোটো বাম, নিজ বাগমাৰী।